বৰুণ দেৱতা সন্তুষ্ট কৰিবলৈ দেওবাৰে দিনৰ 11 বজাত বেলচেৰি চাহ বাগিচাত অনুষ্ঠিত হ'ল ভেকুলীৰ বিয়া। উল্লেখ্য যে পানীৰ অভাৱত এতিয়া মৰিবলৈ ধৰিছে বেলচেৰি বাগিচাৰ চাহ গছসমূহ। আনকি বৰষুণৰ অভাৱত কৃষকে পথাৰত সিঁচিব নোৱাৰিলে কঠীয়া। সেয়েহে পানীৰ বাবে বৰুণ দেৱতা সন্তুষ্ট কৰিবলৈ বেলচেৰি চাহ বাগিচাত অনুষ্ঠিত কৰা হ'ল ৰাজা আৰু মীনাক্ষীৰ বহু প্ৰত্যাশিত বিয়াখন। ৰাজা আৰু মীনাক্ষীৰ বিয়াক লৈ বেলচেৰি চাহ বাগিচাত আজি পুৱাৰে পৰা এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজা দৰা আৰু মীনাক্ষী কন্যা, ৰাজা বেলচেৰি চাহ বাগিচাৰ অফিচ লাইনৰ আৰু মীনাক্ষী বেলচেৰি চাহ বাগিচাৰ খেৰ লাইনৰ। দৰা কইনা উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ধৰ্মৰ নিয়ম নীতি আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, মাল্যাৰ্পণ, কন্যাদান, সেন্দুৰ হোম যজ্ঞৰে অগণন লোকৰ উপস্থিতিত এই বিয়াখন সম্পন্ন হ'ল। বিবাহ অনুষ্ঠানত বেলচেৰি চাহ বাগিচাৰ মুখ্য পৰিচালক লক্ষী মাঝি, পৰিচালক অৰুণ বৰা, অসীম ভট্টাচাৰ্য, লক্ষ্মণ শ্বাহ, কণকণ বৰুৱা, কৈলাশ কুমাৰ, চিডি দৈমাৰী, মনোজ লাহন, বিৰাজ ঘোষাল, অজয় ৰজকৰ লগতে অজস্ৰ লোক উপস্থিত থাকে। তীব্ৰ খৰাঙৰ ফলত বেলচেৰি চাহ বাগিচাৰ কেঁচা পাতসমূহ শুকাই যোৱাৰ লগতে কৃষকসকলে খেতি পথাৰত বৰষুণৰ অভাৱত অত্যধিক কঠীয়া সিঁচিব পৰা নাই। সেয়েহে ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিব বুলি জনবিশ্বাস আছে। সেই বিশ্বাসক সাৰোগত কৰি বেলচেৰি চাহ বাগিচাৰ শ্ৰমিক, মুখ্য পৰিচালক, কৰ্মচাৰী, স্থানীয় ৰাইজৰ সহযোগত ভেকুলীৰ বিবাহ সম্পন্ন হয়। আমি কণ্টিনিউ 15 দিন ধৰি বাগানত বৰষুণ নাই আৰু তাৰ পৰিৱৰ্তে আকৌ 15 দিন ধৰি টেম্পাৰেচাৰ বহুত হাই হৈ গৈছে, যিটো বাগানৰ কাৰণে উপযোগী নহয়। বাগানৰ চাহ গছৰ কাৰণে আপোনাৰ 27-28 ডিগ্ৰী চেলচিয়াছ চাহ গছৰ কাৰণে ভাল, কিন্তু এতিয়া বৰ্তমান 32ৰ পৰা 40 ডিগ্ৰীলৈকে ডেইলি দেখা গৈছে। তাৰ ফলত চাহ গছ দিনে দিনে জ্বলি যাব ধৰিছে আৰু ইৰিগেশ্যনৰ ইয়াত একো কাম কৰা নাই। ইৰিগেশ্যন দিলেও ওপৰ পাতবিলাক স্কৰ্চিং হৈছে, তথাপি আমি বচাবৰ কাৰণে এইটো ৰাতি ইৰিগেশ্যন দি আছোঁ আৰু দিনত ড্ৰেইনত পানী দি পেলাই নিজৰ যিমান পাৰিছোঁ ব্যৱস্থা কৰিব গৈ আছোঁ যাতে চাহ গছ বাচি থাকক আৰু তেতিয়া আমাৰ মজদুৰ কোম্পানী চবে বাচি থাকিব। কিন্তু যিটো এতিয়া দেখা গ'ল কণ্টিনিউ 15 দিন হৈ যোৱাৰ পিছতো তেনেকৈ একো ৰিজাল্ট আমি পোৱা নাই, মানে বৰষুণ নোহোৱাৰ কাৰণে আমি একো ভাল ৰিজাল্ট পোৱা নাই। গতিকে এতিয়া যদি বৰষুণ আহে এই ভেকুলী বিয়া পতাৰ পিছত, তেতিয়াহ'লেও আমাৰ এসপ্তাহমান লাগিব গছটো ৰিকভাৰ হ'বৰ কাৰণে। তাৰপিছতে আমি প্লাকিং কথা চিন্তা কৰিব পাৰিম। তাৰ আগত মানে আমাক এতিয়া চিন্তা হৈ গৈছে বাগানত আমি মজদুৰক ক'ত কি কাম দিম। গতিকে এতিয়া এটা চিন্তাৰ বিষয় হৈ গৈছে বাগানৰ কাৰণে। তাৰ কাৰণে আজি ভেকুলী বিয়া পতা হৈছে। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।